লক্ষ্য প্ৰতিটো দৰিদ্ৰ পৰিয়ালক এখন পকী ঘৰ প্ৰদান। লক্ষ্য সমাজৰ পৰা পিছপৰা ৰাইজৰ জীৱন ধাৰণৰ মান উন্নীত কৰক। আৰু সেই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰেই বুধবাৰে পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ। নতুনকৈ ৩,৮৮,৩৫৮ জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা ২০১৮ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে নিৰ্বাচিত হৈছিল ২৬ লাখ হিতাধিকাৰী। ইতিমধ্যে ২০ লাখ হিতাধিকাৰীয়ে লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। বুধবাৰে নতুনকৈ ৩,৮৮,০০০ লোকক গৃহ প্ৰদানৰ পিছত ছেপ্টেম্বৰৰ ভিতৰত আৰু ৩ লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। আমি ২৬ লাখ নাম পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিলোঁ। ২০ লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে। আজি ৩,৮৮,০০০ পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংকৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰিলোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু ৩ লাখ মানুহক ঘৰ দিম, যাতে ২৬ লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইফালে ১৭ মাৰ্চৰ পৰা আৰম্ভ হৈছে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং আৰু সমীক্ষা। ২৭ মাৰ্চত অন্ত পৰিব এই অভিযানত। কিন্তু এই অভিযানৰ পৰা বাদ পৰিলেও বা অন্যায়ৰ সন্মুখীন হ'লেও দৰিদ্ৰ পৰিয়ালে নিজেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে কৰিব পাৰিব আবেদন। ২৭ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ ৰাইজে নিজৰ ঘৰৰ ফটো তুলি আপলোড কৰিব পাৰিব আৰু তাৰ পিছতে তালিকাভুক্ত কৰা হ'ব প্ৰকৃত হিতাধিকাৰী। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। ইতিমধ্যে চূড়ান্ত হোৱা ২৬ লাখ হিতাধিকাৰী গৃহ প্ৰদানৰ পিছত নতুনকৈ আৰু ১০-১৫ লাখ লোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিলেই অসমত দৰিদ্ৰ লোকৰ কেঁচা ঘৰ নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ২৬ লাখ মানুহে ঘৰ পালে অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। ইফালে ৰেচন কাৰ্ডক লৈও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে পাব দাইল, চেনি আৰু নিমখ। দাইল আৰু চেনিৰ দাম বজাৰতকৈ প্ৰতি কিলোত ২৫ টকা কম হ'ব। নিমখৰ দাম বজাৰতকৈ কম হ'ব ১০ টকা। ৫জনীয়া একোটা পৰিয়ালে ১ কেজিকৈ লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৬ বা ততোধিক সদস্যৰ পৰিয়ালে ২ কেজিকৈ পাব দাইল, চেনি আৰু নিমখ। ১ অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ ২৫ টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ ২৫ টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ ১০ টকা কম হ'ব। ৫জন পৰিয়াললৈকে ১ কেজিকৈ পাব আৰু ৫জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত, তেওঁলোকে ২ কেজি পাব। বুধবাৰে প্ৰায় ৪ লাখ হিতাধিকাৰীক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ অনুমোদন পত্ৰ প্ৰদানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, পকী ঘৰ অৰুণোদয়ৰ ধনৰ পিছত ৰেচন কাৰ্ডত দাইল, চেনি, নিমখ লাভ কৰি বিশেষভাৱে উপকৃত হ'ব ৰাজ্যৰ দৰিদ্ৰ জনতা।
আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।